আমাৰ ছোৱালীৰ প্ৰধান কৰ্তব্য দেউতাৰ ঘৰত চলি কি হৈছা হৈ বিবাহৰ পিছত বোৱাৰী ঘৰৰ সমস্ত কামৰ ভাৰ পৰে হয় তেতিয়া নিজৰ মা দেউতা হ'ল চাৰিজন সকলোৰে সন্তুষ্ট ৰাখিব লাগে নিজৰ আনৰ নেভাবি সমান আদৰ বৰ্গ এইটো হ'ল প্ৰধান তোমাৰ কৰ্তব্য সিহঁতক নিজৰ দেউতা মাৰ মৰমৰ ধৰ্ম এইটো হ'ল তোমাৰ প্ৰধান কৰ্ম তেতিয়া নিৰাকাৰে উচিত বৰদান পাবা তেতিয়া নিৰাকাৰৰ উচিত বৰদান পাবা তোমালোকক পুত্ৰ বোৱাৰী চেনেউৰ হ'বা অতি শান্তিৰে পিছৰ জীৱন কটাবা ৰোগ জ্বালা যন্ত্ৰণাই কেতিয়াও নেপাবা জীৱনত কেতিয়াও ভুল নকৰিবা ফুলৰ প্ৰতিফল হঠাতে পাবা বেমাৰত চটপটাই থাকি সহিব হৰি আলপৈচান নধৰিব পুত্ৰ বোৱাৰী এই সংসাৰত নানান কষ্ট যাব পৰি নিজৰ ভাগ্যক তিয়াই যাব গৈ মৰি এই সংসাৰত নানান কষ্ট যাবা নিজৰ ভাগ্যক তিয়াই যাবা গৈ মৰি নিজৰ ভাই